হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম আপোনাৰ যদি গাড়ীখনৰ এগেইনষ্টত এখন চালান ইস্যু হৈছে আৰু সেই চালানৰ কপি এটা আপুনি ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব। আচলতে কি হয়, যেতিয়াই আপোনাৰ চালান ইস্যু হয় আপোনাৰ মোবাইলততো মেছেজটো আহি যায় বোলে আপোনাৰ এখন চালান ইস্যু হৈছে ইমান টকাৰ, কিন্তু আপুনি চাব বিচাৰিব কি কাৰণত চালানখন ইস্যু হৈছে বা চালানখনৰ পইচা কিমান টকা দিব লাগিব এইবিলাক কথা চাব বিচাৰিছে। তেতিয়াহ'লে আপুনি চালানখন ডাউনলোড কৰাৰ প্ৰয়োজন হয়। যদি আপুনি জানিব বিচাৰিছে কেনেকৈ আপোনাৰ গাড়ীৰ এগেইনষ্টত যিখন চালান ইস্যু হৈছে সেইখন ডাউনলোড কৰিব পাৰে, তেতিয়াহ'লে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি গুগলত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। এতিয়া চাওক, আমি গুগলত আহিছোঁ আৰু আমি গুগলত টাইপ কৰিম পৰিবহন.gov.in আৰু চাৰ্চ কৰি দিম। যেতিয়া চাৰ্চ কৰিম প্ৰথমটো চাৰ্চ ৰিজাল্ট পৰিবহন ড্ৰাইভিং লাইচেন্স পৰিবহন সেৱা মিনিষ্ট্ৰী অফ ৰোড, এই লিংকটোৰ ওপৰত ক্লিক কৰি দিম। সেই লিংকটোৰ ওপৰত ক্লিক কৰাৰ পাছতে পৰিবহন সেৱাৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো আমাৰ সন্মুখত খোল খাই যাব। এতিয়া ইয়াত পেজ নট ফাউণ্ড, মানে ভালকৈ পেজটো খোলা যোৱা নাই, কিবা এটা প্ৰব্লেম হৈ আছে, কিন্তু হ'লেও পেজটোৰ ওপৰখিনি ঠিকে আছে। যিকেইটা টেবৰ আমাৰ প্ৰয়োজন সেইকেইটা ইয়াত আছে। আমি যাব লাগিব এতিয়া অনলাইন ছাৰ্ভিচেছ, গতিকে অনলাইন ছাৰ্ভিচেছৰ ওপৰত আপুনি কাৰ্চাৰটো ৰাখক। যেতিয়া অনলাইন ছাৰ্ভিচেছৰ ওপৰত কাৰ্চাৰটো ৰাখিম ইমানবিলাক অপশ্যন ইয়াত খোল খাই যাব। একেবাৰে লাষ্টৰ অপশ্যনটো ৰাইট ছাইডত আপুনি দেখা পাব ই চালান, তাৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক। ই চালানৰ ওপৰত ক্লিক কৰাৰ লগে লগে এই পেজটোত আপুনি আহি যাব। ইয়াত আপোনাক লগ ইন কৰিবলৈ কোৱা হৈছে, কিন্তু সেইটো বাদ দিয়ক, লগ ইন হ'ব দৰকাৰ নাই। আপুনি তলত চাওক গেট চালান ডিটেইলছ, সেইটোৰ ওপৰত ক্লিক কৰি দিয়ক। গেট চালান ডিটেইলছৰ ওপৰত ক্লিক কৰাৰ পাছতে আপুনি এই পেজটোত আহি যাব। ইয়াত আপুনি তিনি প্ৰকাৰে চালানখন চাব পাৰে: চালান নাম্বাৰ, ভেহিকল নাম্বাৰ, ড্ৰাইভিং লাইচেন্স নাম্বাৰ। মানে চালান নম্বৰটো জানিলে ডাইৰেক্ট ইয়াত ভৰাই দিয়ক, জানে আপোনাৰ মেছেজত চালান নম্বৰটো আহে, কিন্তু মই ভেহিকল নাম্বাৰ ভৰাম কিয়নো মোৰ গাড়ীখনৰ, মোৰ বাইকখনৰ এগেইনষ্টতহে চালানখন ইস্যু হৈছে, গতিকে মই ভেহিকল নাম্বাৰটো ইয়াত ভৰাম। যদি আপোনাৰ ড্ৰাইভিং লাইচেন্সৰ এগেইনষ্টত হয় তেতিয়া ড্ৰাইভিং লাইচেন্স নম্বৰো আপুনি ভৰাব পাৰে। গতিকে ইয়াত আমি ভেহিকল নাম্বাৰটো চিলেক্ট কৰি ল'ম। ভেহিকল নম্বৰটো চিলেক্ট কৰাৰ পাছতে ভেহিকল নম্বৰটো ইয়াত ভৰাবলৈ কোৱা হ'ব, সেইটো ভৰাই দিম। তাৰপাছত এই কেপচা কোডটো ইয়াত ভৰাম আৰু গেট ডিটেইলছৰ ওপৰত ক্লিক কৰি দিম। গেট ডিটেইলছৰ ওপৰত ক্লিক কৰাৰ পাছতে এটা OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, মানে যিটো গাড়ীৰ RC খনৰ ৰেজিষ্ট্ৰেশ্যনৰ লগত দিয়া আছে সেইটোত গুচি যাব। সেইটো ইয়াত ভৰাব লাগিব, ভৰাই ছাবমিট কৰি দিব লাগিব। এতিয়া আমি সেইটো কৰি লওঁ। ছাবমিট কৰি দিয়াৰ পাছতেই আপুনি এই পেজটোত আহিব। ইয়াত আপোনাৰ চালানখন দেখা পোৱা যাব। ইয়াত মোৰ নাম, গাড়ীখনৰ নম্বৰ, চালান নম্বৰ, কিমান পইচা দিবলগীয়া হৈছে 1000 টকা, সেইবিলাক ইয়াত দেখুওৱা হৈছে। এতিয়া আমি এইখন যদি প্ৰিণ্ট কৰিব লাগে বা ডাউনলোড কৰিব লাগে তেতিয়াহ'লে চালান প্ৰিণ্টৰ তলত থকা চিম্বলটোৰ ওপৰত ক্লিক কৰি দিম। সেইটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে আপোনাক এইখন ছেভ কৰিবলৈ কোৱা হ'ব, এনেকৈ দেখা পোৱা যাব। আপুনি সেইটো ছেভ কৰি দিয়ক। ছেভ কৰাৰ পাছতে আপুনি এই চালানখন এনেকুৱা ধৰণে দেখা পাব আৰু আপোনাক যিখিনি বস্তু লাগে সেইটো এই ইয়াতে দেখা পাব। বন্ধুসকল, এনেকৈয়ে আপুনিও যদি আপোনাৰ গাড়ীখনৰ এগেইনষ্টত থকা চালানখন ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে সহজতে ডাউনলোড কৰিব পাৰে।